নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক এটা দি মোক উৎসাহিত কৰিব এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে 8 এপ্ৰিলত অৰ্থাৎ আজি হ'ব বছৰটো প্ৰথমটো সূৰ্যগ্ৰহণ এই গ্ৰহণৰ দৃশ্য হ'ব অতিকৈ বিৰল বছৰৰ পাছত এনে দীঘলীয়া সূৰ্যগ্ৰহণ হ'ব এই মুহূৰ্তত জনাই আছোঁ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পূৰ্ণগা সূৰ্যগ্ৰহণৰ দৃশ্যমান হ'ব 50 বছৰৰ পাছত বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ব এতিয়া 8 এপ্ৰিলত অৰ্থাৎ আজি 7 মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী 7 মিনিট 14 ছেকেণ্ড ধৰি অন্ধকাৰ হৈ পৰিব সমগ্ৰ পৃথিৱী বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা দৃশ্যমান হ'ব এই গ্ৰহণ আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ ডায়েল কৰক 102 ঘৰতে বহি আৰক্ষী সেৱা লাভ কৰিব এতিয়াৰ পৰা ৰাজ্যত আৰম্ভ হ'ব 102 সেৱা এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ 102 সেৱাৰ জৰিয়তে আৰক্ষীৰ সেৱা লাভ কৰিব ৰাজ্যবাসীয়ে 108ৰ পাছত 102ৰ সেৱা মুকলি কৰিব ৰাজ্য চৰকাৰে ঘৰতে বহি যিকোনো সহায় বাবে ডায়েল কৰক 102 আপোনাৰ বাবে সাজু থাকিব আৰক্ষীৰ দল এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ এজাহাৰ দিবলৈ থানালৈ অহাৰ প্ৰয়োজন নাই আপোনাৰ এতিয়াৰ পৰা ঘৰতে আৰক্ষীয়ে গৈ এজাহাৰ ল'ব চুৰ ডকাইতি আদি যিকোনো খবৰ মুহূৰ্ততে দিব পাৰিব আৰক্ষীক শীঘ্ৰেই ৰাজ্য চৰকাৰে আৰম্ভ কৰিব এই সুবিধা দেৰগাঁৱৰ পৰা পৰিচালনা হ'ব এই ব্যৱস্থা দেৰগাঁৱত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ মন্তব্য আমাৰ হাতত আছে মন্তব্য শুনক আপোনালোকে এম্বুলেন্সত 108ত ফোন কৰিলে এম্বুলেন্স আহে প্ৰায় 300-400 মানুহ গুৱাহাটীত বহি থাকে ফোন ধৰিব ফোন কৰিব এম্বুলেন্স পঠাব এতিয়া আমি নতুনকৈ এটা কাম আৰম্ভ কৰিম 102 মানে এখন গাড়ী থাকিব তাত পুলিচ থাকিব তাত ওসি থাকিব গাড়ী ৰাস্তাৰ কাষত ৰখি থাকিব যাৰ ঘৰতে ফোন আহিব যে মোৰ ইয়াত ডকাইতি হৈছে মোৰ ইয়াত চুৰি হৈছে ওসি তাতেই যাব তাতেই এজাহাৰ ল'ব আমি থানালৈকেও যাবৰ কাৰণে আহিব দৰকাৰ নাই এতিয়া এই গোটেই 102 সেৱাটো যেতিয়া আমি বনাম তাত 300-400 ছোৱালী ল'ৰা বহি কল চেণ্টাৰ চলাব লাগিব মই যেতিয়া পুলিচৰ লগত কথা পাতিছিলো যে এই চেণ্টাৰটো ক'ত হ'ব তেওঁলোকে ক'লে গুৱাহাটীত কৰিম মই বোলো গুৱাহাটীত কিয় কৰিব লাগে গুৱাহাটীতটো ইমান কাম হৈ আছে আপোনালোকে এই কামটো এবাৰ দেৰগাঁৱৰ পৰা কৰক আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পূৰ্বে চান্দা বিচাৰি ৰাইজৰ ঘৰে ঘৰে কংগ্ৰেছ এতিয়া জনাই আছোঁ ভাতত বাল্টি লৈ আলিয়ে গলিয়ে ঘূৰিছে কংগ্ৰেছ নেতাকৰ্মী হাতত বাল্টি লৈ কেৰেলাত কংগ্ৰেছৰ ক্ৰাউড ফাণ্ডিং অভিযান দোকান বজাৰৰ লগতে ৰাইজৰ কাষত বাল্টি লৈ কংগ্ৰেছ নেতা এতিয়া ধন সংগ্ৰহৰ বাবে কেৰেলাৰ প্ৰদেশ কংগ্ৰেছৰ আজব কৌশল ক্ৰাউড ফাণ্ডিঙৰ বাবে হাতত বাল্টি ল'লে কংগ্ৰেছ নেতা এম হাসানে নিৰ্বাচনী প্ৰচাৰৰ বাবে ধন নথকা কংগ্ৰেছৰ দুৰৱস্থা এতিয়া উপায়ন্তৰ হৈ ৰাইজৰ পৰা চান্দা সংগ্ৰহ কেৰেলাৰ কংগ্ৰেছৰ এতিয়া দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আইনৰ বিৰুদ্ধে গ'লে কুঁহিয়া চেপা দি চেপা হ'ব এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী বিজেপি চৰকাৰৰ দিনত ডাঙৰ কথা কৈ লাভ নাই এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী অসমত আইনৰ বিৰুদ্ধে গ'লে কুঁহিয়া চেপা দি চেপা হ'ব আৰু লগতে কয় যে অসমত এতিয়া কাৰ চৰকাৰ চলি আছে সকলোৱে জানে আইনৰ গণ্ডিত বাহিৰত যোৱা বিৰোধীক সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আইনৰ ঊৰ্ধত কথা ক'লেই কুঁহিয়া চেপা দি দিয়া হ'ব বুলি মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰীগৰাকীয়ে এইখন চৰকাৰৰ দিনত আইনৰ গণ্ডিত ভিতৰত থাকিয়েই কথা ক'ব লাগিব বুলি মন্তব্য আগবঢ়ালে এইখন চৰকাৰৰ দিনত বেয়া কাম কৰি হাৰি যাব নোৱাৰে কৰিমগঞ্জৰ কংগ্ৰেছ প্ৰাৰ্থীক সকিয়নি মুখ্যমন্ত্ৰী তেওঁ ভোটৰ লালচাত কৰি আছে কিন্তু অসমত এইবিলাক কথা কৈ লাভ নাই অসমত কোন চৰকাৰ আছে তেওঁ জানে যে এই চৰকাৰৰ দিনত ডাঙৰ কথা কৈ লাভ নাই মই এইটোৱে ক'লো যে অসমত কাৰ চৰকাৰ চলি আছে সকলোৱে জানে আৰু এইখন চৰকাৰৰ দিনত ডাঙৰ কথা কৈ লাভ নাই আইনৰ গণ্ডিতে কথা ক'ব লাগিব তাতকৈ ডাঙৰ কথা কৈ ইয়াত লাভ নাই সন্ত্ৰাসবাদী নিৰ্মূলৰ কাৰণে যি সময় চৰকাৰে কাম কৰি আছে মই এটাই উত্তৰ দিছোঁ কংগ্ৰেছৰ প্ৰাৰ্থীজনে ভোটৰ লালচাত যি কৈছে কওক সেইটো কোনো আপত্তি নাই কিন্তু একচুৱেলি যদি বেয়া কাম কৰে এইখন চৰকাৰে কাকো নাচায় আইনৰ বিৰুদ্ধে যোন যায় তাক কুঁহিয়াৰ চেপা দি চেপি দিয়ে মই